পোনপ্ৰথমতে সমগ্ৰ অসমবাসী ৰাইজৰ আৰু কাৰ্বি আংলং ৰাইজবাসীলৈ মোৰ কাৰ্ডম আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু আজি এক জৰুৰী এই কাৰ্যনিৰ্বাহ অনুষ্ঠিত হৈছে, তাতে দায়িত্ব অৰ্পণ দিয়া হৈছে। আৰু তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ, 2012 চনত মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িব আহিছিলোঁ, 2012 চনৰ পৰা মই আছু মই দেখিছোঁ, আছু কামবোৰ শিকিছোঁ আৰু তৃণমূল পৰ্যায়ত মই আছু কামত জড়িত হৈ আছোঁ। আৰু ইয়াৰ ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি মোৰ নিজৰ জেগাত আঞ্চলিক পৰ্যায়লৈকে আৰু জিলা পৰ্যায়লৈকে মই আছু আগবঢ়াই লৈ গৈছোঁ। ঠিক তেনেধৰণে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ পৰা মই প্ৰতিনিধি কৰি সদৌ অসম ছাত্ৰ সন্থালৈ মই কাৰ্যনিৰ্বাহক সদস্যলৈ মোক অৰ্পণ দিয়া হৈছে। তাৰ লগে লগে মৰিগাঁও অধিৱেশনত দ্বিতীয়বাৰ আকৌ মোক সদৌ অসম ছাত্ৰ সন্থাত